নমস্কাৰ বন্ধুসকল, জ্ঞান বাৰ্তা পৰিয়াললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম স্বাধীনতা দিৱসৰ ভাষণৰ বিষয়ে। হয়তো প্ৰতিযোগিতামূলকে হওক বা এনেই ভাষণেই হওক, কেনেকৈ আপোনালোকে আৰম্ভ কৰিব আৰু কেনেকুৱা ধৰণৰ ভাষণ ৰাখিব, এটা মডেল ভাষণ সৰু চমু মই এই ভিডিঅ'টোৰ জৰিয়তে দিম। যদি ভাল লাগে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে যদি আপোনালোকে নৰ্মেল এখন মিটিঙত, স্কুল কলেজ হওক বা মিটিঙে হওক যিকোনো ধৰণৰ, তেনেকুৱা ধৰণৰ মিটিঙত বা স্কুল কলেজত ভাষণ দিব লাগে, তেনেদৰে আৰম্ভ কেনেকৈ কৰিব? আৰম্ভ কৰিব লাগিব, শ্ৰদ্ধাৰ আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত যদি বিদ্যালয় হয় তেনেহ'লে শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, আমন্ত্ৰিত অতিথিসকল, লগতে মোৰ মৰমৰ দাদা বন্ধু, ভাই ভনী, বন্ধু বান্ধৱীসকল, এনেকৈ আৰম্ভ কৰিব পাৰে। আৰু যদি এনে নৰ্মেল মিটিং হয় তেনেহ'লে শ্ৰদ্ধাৰ আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত সদন, আমন্ত্ৰিত অতিথিসকল আৰু উপস্থিত ৰাইজ, এনেকৈ আৰম্ভ কৰিব পাৰে। আৰু যদি ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক ভাষণ হিচাপে ৰাখে, তেতিয়াহ'লে যেনেকৈ প্ৰতিযোগিতামূলক ভাষণত অলপ টাইম ধৰি দিব, 3 মিনিট বা 4 মিনিট এনেকৈ, এইখিনি ছুটি কৰিব লাগিব। আপোনালোকে এনেকৈ কৰিব পাৰে, শ্ৰদ্ধাৰ আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত ৰাইজ আৰু শ্ৰদ্ধাৰ আমন্ত্ৰিত বিচাৰক মণ্ডলী, এনেকৈ ভাষণটো আৰম্ভ কৰিব পাৰে। ইয়াৰ পিছত আপোনালোকে কি ক'ব? যিহেতু মই 2025 এই ভিডিঅ'টো ৰেকৰ্ডিং কৰি আছোঁ, গতিকে মই 2025 হিচাপে ভাষণটো আৰম্ভ কৰিম, বা আপোনালোকেও এনেকৈ আৰম্ভ কৰিব পাৰে। আৰম্ভ কৰিব এনেকৈ, আজি হ'ল 15 আগষ্ট। আজি আমাৰ দেশৰ 79তম স্বাধীনতা দিৱস। স্বাধীনতা দিৱস হৈছে ভাৰতীয়সকলৰ জীৱনৰ অন্যতম গৌৰৱৰ দিন। প্ৰতি বছৰ 15 আগষ্টত আমি এই দিনটো বহুত উৎসাহ আৰু আনন্দৰে উদযাপন কৰোঁ। 1947 চনৰ এই মহান দিনত ভাৰত ইংৰাজৰ শাসনৰ পৰা মুক্তি লাভ কৰিছিল। প্ৰায় 200 বছৰ ধৰি ভাৰত ইংৰাজৰ দাসত্বত আছিল। বহুজন দেশপ্ৰেমী আৰু স্বাধীনতা সংগ্ৰামী যেনে মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, ভগত সিং, ৰাণী লক্ষ্মীবাঈ আদিৰ অসংখ্য বীৰে নিজৰ জীৱন উচৰ্গা কৰি স্বাধীনতা আনি দিয়ে। এই দিনটোত দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশবাসীৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে। পতাকা উত্তোলনৰ পাছত ৰাষ্ট্ৰীয় সংগীত গোৱা হয় আৰু 21 বন্দুকৰ চালামি দিয়া হয়। বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান সকলো ঠাইতে পতাকা উত্তোলন কৰা হয়। দেশভক্তিৰ গান, নৃত্য, বক্তৃতা, নাটক আদি আয়োজন কৰা হয়। স্বাধীনতা দিৱস কেৱল আনন্দৰ দিন নহয়, ই আমাৰ দায়িত্ববোধৰো দিন। এই দিনত আমি আমাৰ দেশৰ স্বাধীনতা ৰক্ষা কৰাৰ প্ৰতিজ্ঞা লওঁ আৰু শপত কৰোঁ যে দেশৰ ঐক্য, শান্তি আৰু সমৃদ্ধিৰ বাবে আমি সদায় সচেষ্ট থাকিম। স্বাধীনতা দিৱসে আমাৰ অতীতৰ ত্যাগক সোঁৱৰণ কৰি ভৱিষ্যত প্ৰজন্মক দেশপ্ৰেমৰ পথত আগবঢ়াই লোৱাৰ অনুপ্ৰেৰণা দিয়ে। নমস্কাৰ।